নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো সুস্থ, সুখী আৰু আনন্দেৰে আছে। যদি আপোনাৰ চন্দ্ৰ ৰাশি কৰ্কট ৰাশি হয়, তেন্তে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, কাৰণ 2026 চনৰ জুলাই মাহ আপোনাৰ জীৱনত এনে কিছুমান ডাঙৰ পৰিৱৰ্তন আনিব পাৰে, যিয়ে আপোনাৰ জীৱনৰ দিশে সলনি কৰি দিব পাৰে। এই মাহত কেৰিয়াৰত নতুন সুযোগ, আৰ্থিক লাভ, প্ৰেম জীৱনত মিঠা মুহূৰ্ত, ভাগ্যৰ সহায় আৰু বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু আনফালে কিছুমান বিষয়ত সাৱধানতা, ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হ'ব, নহ'লে সৰু হ'লেও ডাঙৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আপুনি যদি চাকৰি কৰে, ব্যৱসায় কৰে, পঢ়া শুনা কৰে বা নতুন কিবা আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে এই মাহৰ গ্ৰহ নক্ষত্ৰৰ গতি আপোনাৰ জীৱনত কেনে প্ৰভাৱ পেলাব সেয়া জনাটো অতি প্ৰয়োজনীয়। এই ভিডিঅ'ত আমি সম্পূৰ্ণ বিশদভাৱে আলোচনা কৰিম। আপোনাৰ স্বাস্থ্য কেনেকৈ থাকিব, ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা কিমান শক্তিশালী হ'ব, চাকৰি আৰু ব্যৱসায়ত কেনেধৰণৰ সফলতা পাব, প্ৰেম, বিবাহ আৰু দাম্পত্য জীৱনত কি কি পৰিৱৰ্তন আহিব, পৰিয়ালত সুখ শান্তি থাকিবনে কিছুমান মতানৈক্য হ'ব, কোন তাৰিখৰ পৰা ভাগ্য আপোনাৰ পক্ষত ঘূৰি আহিব, আৰু শেষত জনাম এনে কেইটামান সহজ জ্যোতিষীয় উপায় যিবোৰ পালন কৰিলে এই মাহৰ শুভ ফল বহুগুণ বৃদ্ধি পাব পাৰে। গতিকে বন্ধুসকল, যদি আপুনি কৰ্কট ৰাশিৰ জাতক জাতিকা, তেন্তে এই মাহৰ এটা গুৰুত্বপূৰ্ণ তথ্য মিছ নকৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, কৰ্কট ৰাশিৰ জুলাই 2026 মাহেকীয়া ৰাশিফল যদি আমি চাওঁ, প্ৰথমতে আমি স্বাস্থ্যৰ কথা কওঁ। সাধাৰণতে জুলাই মাহত আপোনাৰ স্বাস্থ্য ভাল হ'ব। যদি আপুনি পূৰ্বৰ কোনো ৰোগত আক্ৰান্ত আছিল, তেন্তে মাহত ক্ৰমান্বয়ে উন্নতি হোৱা দেখা যাব পাৰে। এই মাহটোত ক্ৰমান্বয়ে উন্নতি হোৱা দেখা যাব পাৰে আৰু আপুনি আগতকৈ অধিক শক্তিশালী অনুভৱ কৰিব। অৱশ্যে বৃহস্পতিৰ প্ৰৱেশে আপোনাৰ খাদ্য অভ্যাসৰ প্ৰতি অলপ অসাৱধান কৰি তুলিব পাৰে। সুস্বাদু খাদ্যৰ বাবে অতিমাত্ৰা খাদ্য খোৱা বা ভুল সময়ত খাদ্য খোৱাটোৱে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। সেয়ে সুষম আহাৰ গ্ৰহণ কৰি পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। সূৰ্যৰ অৱস্থান সম্পূৰ্ণ অনুকূল নহয়, গতিকে চকু, মূৰৰ বিষ, ভাগৰ, গৰমৰ লগত জড়িত সৰু সৰু সমস্যাৰ পৰা সাৱধান হওক। নিয়মীয়াকৈ ব্যায়াম আৰু ৰাতিপুৱা খোজ কাঢ়িলে আপোনাৰ বাবে অতি উপকাৰী হ'ব। মুঠতে আপোনাৰ স্বাস্থ্য ভাল হ'ব, মাত্ৰ সাৱধান হওক যাতে অসাৱধান নহয়। এতিয়া আমি কেৰিয়াৰৰ কথা। এই মাহটো আপোনাৰ চাকৰি আৰু ব্যৱসায় দুয়োটাৰে বাবে ভাল বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মক্ষেত্ৰত হ'ব আৰু বহুদিনৰ পৰা অপেক্ষা কৰি থকা কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। যিখিনি আপুনি বহুদিনৰ পৰা ভাবি আছে, কামবোৰ আপোনাৰ সম্পূৰ্ণ হোৱা নাই, এইখিনি সম্পূৰ্ণ হ'বলৈ আপোনাৰ আৰম্ভ কৰিব পাৰে। আৰু কৰ্মসংস্থাপনত থকাসকলে নিজৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা সন্মান লাভ কৰাৰ সম্ভাৱনা থাকে। আপোনাৰ কামৰ প্ৰশংসা হ'ব আৰু বহুতে আপোনাৰ সম্ভাৱনাক চিনি পাব। অৱশ্যে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। কোনো গুৰুত্বপূৰ্ণ নথি পত্ৰ স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰক। ব্যৱসায়িকসকলে নতুন ক্লায়েণ্ট লাভ কৰিব পাৰে। পুৰণি বিনিয়োগৰ পৰা লাভৰ লক্ষণ দেখা গৈছে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাৰ পিছতহে আগবাঢ়িব। আৰ্থিক পৰিস্থিতি আমি যদি চাওঁ, আৰ্থিকভাৱে জুলাই মাহটো আগৰ তুলনাত ভাল হ'ব। আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে। আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক সুবিধা লাভ কৰিব আৰু আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। কিন্তু যিমান সোনকালে টকা আহে, খৰচো বাঢ়িব পাৰে, যাৰ বাবে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। যদি আপুনি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ে, তেন্তে ভৱিষ্যতে আপুনি উল্লেখযোগ্য আৰ্থিক লাভ কৰিব পাৰে। জীৱন আৰু প্ৰেম বিবাহ যদি চাওঁ, প্ৰেমৰ সম্পৰ্কৰ বাবে এই মাহটো যথেষ্ট ইতিবাচক দেখা গৈছে। সম্পৰ্কত থাকিলে বিশ্বাস আৰু প্ৰেম বাঢ়িব। পুৰণি মতানৈক্যবোৰ ক্ৰমান্বয়ে সমাধান হ'ব আৰু সম্পৰ্কটো অধিক শক্তিশালী হ'ব। যিসকলে বিবাহৰ বাবে যোগ্য, তেওঁলোকৰ বাবে আপোনাৰ বাটত কোনো প্ৰস্তাৱ অহাৰ সম্ভাৱনা থাকিব পাৰে বা বিবাহৰ আলোচনা আগবাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব পাৰে। বিবাহিত জাতক জাতিকা স্বাভাৱিক বৈবাহিক জীৱনতকৈ ভাল অভিজ্ঞতা লাভ কৰিব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব আৰু পৰিয়ালত এক সুখৰ পৰিৱেশ বিৰাজ কৰিব। সৰু সৰু কথাবোৰক লৈ তৰ্ক বিতৰ্ক এৰক, কিয়নো খঙে সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে। পৰিয়াল আৰু ঘৰুৱা জীৱন যদি চাওঁ, এই মাহতে পাৰিবাৰিক বিষয়ৰ ক্ষেত্ৰত অলপ সাৱধানতাৰ পৰামৰ্শ দিয়ে। মাহৰ প্ৰথম 15 দিনত পৰিয়ালৰ কোনো সদস্যৰ লগত মতানৈক্য হ'ব পাৰে, গতিকে নিজৰ বক্তৃতা
নিয়ন্ত্ৰণ কৰক আৰু যিকোনো বস্তুৰ পৰা ডাঙৰ ডাঙৰ কথা বনোৱাৰ পৰা বিৰত থাকক। মাক দেউতাকক সন্মান কৰক আৰু তেওঁলোকৰ পৰামৰ্শক আওকাণ নকৰিব। ঘৰতে কোনোবা শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে, পৰিয়ালৰ সৈতে সময় কটালে সম্পৰ্কত মধুৰতা আহিব। ছাত্ৰ ছাত্ৰীৰ বাবে যদি চাওঁ, এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে কঠোৰ পৰিশ্ৰম মাহ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখিব পাৰে। তেওঁলোকে পঢ়া শুনাত মনোনিৱেশ কৰিব আৰু নতুন কথা শিকিব পৰা ক্ষমতাও উন্নত হ'ব। বহিৰাজ্যত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাবেও আহি আছে ইতিবাচক লক্ষণ। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক যে গ্ৰহৰ প্ৰভাৱ, আজি এই মাহটো আপোনাৰ গ্ৰহৰ প্ৰভাৱ কেনেকৈ থাকিব। এই মাহত সূৰ্যৰ স্থিতি সম্পূৰ্ণ অনুকূল নহ'ব, গতিকে অহংকাৰ আৰু খং পৰিহাৰ কৰক। মংগল গ্ৰহই সাহস আৰু সফলতা কঢ়িয়াই আনিব, কিন্তু খৰখেদাই ক্ষতি কৰিব পাৰে। বৃহস্পতিৰ শুভ প্ৰভাৱে আপোনাৰ ভাগ্য শক্তিশালী কৰিব আৰু বহুতো বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে। শুক্ৰই আপোনাৰ প্ৰেম জীৱনত আৰ্থিক লাভ আৰু সুখ কঢ়িয়াই আনিবলৈ চেষ্টা কৰিব। শনিয়ে আপোনাৰ ধৈৰ্য পৰীক্ষা কৰিব পাৰে, গতিকে প্ৰতিটো সিদ্ধান্ত সাৱধানে লওক। ৰাহু আৰু কেতুৱে কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। কোনোবাই কোৱা কথাবোৰ অন্ধভাৱে বিশ্বাস নকৰিব। এতিয়া আমি যিখিনি যে গ্ৰহ, আপোনাৰ গ্ৰহৰ যি বিভ্ৰান্তিৰ সৃষ্টি কৰিব, ৰাহু কেতু বা বিভিন্ন গ্ৰহৰ ওপৰত যিহেতু আমি আলোচনা কৰিলোঁ গ্ৰহৰ প্ৰভাৱবোৰ, এতিয়া আমি জানিম যে এই গ্ৰহক আপোনাৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, এই গ্ৰহক আপুনি যাতে প্ৰভাৱটো আপোনাৰ ভাল শুভ হ'বৰ কাৰণে আপুনি কি প্ৰতিকাৰ কৰিব। এই মাহত আপুনি ভাল ফলাফল লাভ কৰিবলৈ সহজ কিছু প্ৰতিকাৰ আপুনি অনুসৰণ কৰিব পাৰে। প্ৰতিদিনে পুৱা সূৰ্য দেৱতাক আপুনি কুমকুম অলপ আপুনি মিহলাই পেলাই আপুনি কি কৰক, অৰ্ঘ্য দান কৰক, পানী দিয়ক। আপুনি পাৰিলে কপালত কেশৰ যি আপোনাৰ তিলক কৰিব পাৰে। শুকুৰবাৰে আপুনি কণমানি ছোৱালীক ঘিউৰ তৈয়াৰী, বিশুদ্ধ ঘিউৰ তৈয়াৰী, পুৰি মিঠাই আপুনি এইখিনি বস্তু আপুনি কি কৰিব পাৰে, খুৱাব পাৰে। ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক পূজা কৰক। সোমবাৰে কমেও 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰ আপুনি জপ কৰক, আবৃত্তি কৰক। মাহৰ আমি গোটেই মাহৰ আৰম্ভণি সামৰণি যদি চাওঁ, যদি আপুনি গোটেই জুলাই মাহটোলৈ চাওঁ, তেন্তে এই মাহে কৰ্কট ৰাশিৰ বাবে কঠোৰ পৰিশ্ৰম, আৰ্থিক উন্নতি, কেৰিয়াৰৰ অগ্ৰগতি আৰু প্ৰেম জীৱনৰ ইতিবাচক পৰিৱৰ্তনৰ ফল কঢ়িয়াই আনিব পাৰে। স্বাস্থ্য ভাল হ'ব, কেৰিয়াৰৰ সফলতা সম্ভৱ হ'ব, আৰ্থিক লাভ সম্ভৱ হ'ব, প্ৰেম সম্পৰ্কও শক্তিশালী হ'ব। সৰু সৰু পাৰিবাৰিক বিবাদ পৰিহাৰ কৰক আৰু খৰচ নিয়ন্ত্ৰণ কৰক। যদি আপুনি ধৈৰ্য, বুজাবুজি আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ি যায়, তেনে 2026 চনৰ জুলাই মাহটো আপোনাৰ বাবে এক স্মৰণীয় আৰু সফল মাহ বুলি প্ৰমাণিত হ'ব পাৰে। প্ৰিয় দৰ্শক, যিহেতু আমি আলোচনা কৰিলোঁ যে আজি আপোনাৰ কৰ্কট ৰাশিৰ ওপৰত, আজি জুলাই মাহ আপোনাৰ কেনেকৈ যাব, তাৰ গোটেই আপোনাৰ প্ৰতিকাৰো আমি যিহেতু দাঙি ধৰিলোঁ, বা আপোনাৰ গ্ৰহৰ যি আপোনাৰ প্ৰভাৱ আপোনাৰ পৰিব সেইখিনিও আলোচনা কৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়ালবৰ্গ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত হৰ হৰ মহাদেৱ কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশিফলৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।